আশ্চৰ্যজনক আৰু পৰিতাপৰ বিষয় যে 2022 আৰু 2023 বৰ্ষত যি ষ্টাফ সিলেকশ্যন কমিশ্যনৰ 3487টা পোষ্টৰ বাবে অসমৰ বাহিৰৰ পৰা বৰ্হি ৰাজ্যৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা অসমত এপ্লাই কৰিছে ষ্টাফ সিলেকশ্যন কমিশ্যনত, য'ত বিল আছিল অসমৰ বিভিন্ন প্ৰান্তত গুৱাহাটীতে হওক, আজৰাতে হওক বা তেজপুৰতে হওক বা যোৰহাটতে হওক, সেইসকল ব্যক্তি যিসকল ব্যক্তিয়ে ভুৱা পেন কাৰ্ড, ডমিচিয়েল বা ভুৱা OBC বিভিন্ন নথি পত্ৰ উলিয়াই অসমৰ বাসিন্দা বুলি দেখাই অসমৰ বাবে থকা যিবিলাক পোষ্ট আছিলে ষ্টাফ সিলেকশ্যন কমিশ্যন যিবিলাক পোষ্ট আছিলে উক্ত পোষ্টত এপ্লাই কৰোঁতে 2022 আৰু 2023 বৰ্ষ 3500 পোষ্টৰ কাৰণে বিল আছিল অসমে কেৱল অসমীয়া আধিপত্য আৰু অসমীয়া ব্যক্তিসকলে যে চাকৰিটো পাব লাগে বুলি যুদ্ধ দিছিলে, যে এই বহিৰাগত সেই বহিৰাজ্য ব্যক্তিসকলক যে লপাথপা দিছিলে, আমি ভাবিছিলোঁ যে তেতিয়া সেইটোৱে শেষ আৰু তেনেকৈ বহিৰাগত ব্যক্তিয়ে অসমলৈ নাহে বা ষ্টাফ সিলেকশ্যন কমিশ্যন অসমৰ বাবে সংৰক্ষিত পোষ্টৰ বাবে বহিৰাগত ব্যক্তিসকলে ইয়াত এপ্লাই নকৰিব বুলি ভাবিছিলোঁ। কিন্তু পৰিতাপৰ বিষয় যে বৰ্তমান সময়ত আকৌ ষ্টাফ সিলেকশ্যন কমিশ্যনৰ বিভিন্ন প্ৰান্তত ইয়াৰ পৰীক্ষাসমূহ অনুষ্ঠিত হৈ আছে। যোৰহাট কেন্দ্ৰগুৰিতে হওক, গুৱাহাটীতে হওক বা বিভিন্ন প্ৰান্তত ইয়াৰ পৰীক্ষাসমূহ অনুষ্ঠিত হৈ আছে। পৰিতাপৰ বিষয় যে এই বহিৰাগত এচাম ব্যক্তিয়ে অসমৰ কিছু দুষ্কৃতিকাৰী বা দুষ্ট চক্ৰৰ সহযোগত অসমৰ পৰা ভুৱা পেন কাৰ্ড, ভুৱা OBC, ভুৱা ডমিচাইল চাৰ্টিফিকেট উলিয়াই তেওঁলোকে অসমৰ এজন ব্যক্তি হিচাপে মানে পাৰ্মানেণ্ট ৰেচিডেণ্ট হিচাপে তেওঁ দেখাই অসমৰ বাবে সংৰক্ষিত ষ্টাফ সিলেকশ্যন কমিশ্যনৰ চাকৰিবিলাকৰ কাৰণে এপ্লাই কৰিছে, য'ত বিল আছিল অসমৰ বিভিন্ন প্ৰান্তত আমাৰ সৈনিকসকল ইতিমধ্যে হস্তম হৈ আছে। বিল আছিল অসম যোৰহাট জিলা সমিতিক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিল আছিল অসম যোৰহাট জিলা সমিতিয়ে বৰ্তমান কেন্দ্ৰগুৰি যি আপোনাৰ প্ৰিয়া ভৱনত অনুষ্ঠিত হৈ আছে ষ্টাফ সিলেকশ্যন কমিশ্যনৰ পৰীক্ষা, তাত বহিৰাগত যিসকল ব্যক্তি উৰিষ্যা মূলৰ, বিহাৰৰ মূলৰ বা অন্ধ্ৰপ্ৰদেশৰ মূলৰ বা ৱেষ্ট বেংগলৰ মূলৰ যিসকল ব্যক্তিয়ে অসমৰ ডমিচিয়েল চাৰ্টিফিকেট বা ভুৱা চাৰ্টিফিকেট উলিয়াই যি এপ্লাই কৰিছে, তেওঁলোকক বিল আছিল অসমৰ ব্যক্তিসকলে জেৰা চলাই উদা পোছা কৰি তেওঁলোকক ইতিমধ্যে কৰায়ত্ব কৰিছে। আৰু অসম পুলিচ প্ৰশাসনক আমি এটা কথা ক'ব বিচাৰিছোঁ যে আপোনালোক থকা পাছতো বিগত 2023-24 বৰ্ষ বা 2022-23 বৰ্ষ যি আপোনাৰ ভুৱা চাৰ্টিফিকেট উলিয়াই তেওঁলোকে এপ্লাই কৰিছিলে, তেওঁলোকক আমি ধৰি আপোনালোকক গোটাই দিছিলোঁ। অসমৰ সঞ্চালক প্ৰধান DGP GP সিং ডাঙৰীয়াক ইতিমধ্যে আমি অৱগত কৰিছিলোঁ, অসমৰ ৰাজ্যপালজনকো অৱগত কৰা হৈছিলে। কিন্তু ইমানখিনি হোৱাৰ পাছতো অসম চৰকাৰ তথা অসম পুলিচ প্ৰশাসনৰ ক'ত এনেকুৱা মানে হুৰুঙত থাকি গৈছে, য'ত বাৰে বাৰে বহিৰাগত ব্যক্তিসকলে অসমৰ খিলঞ্জীয়াভাৱে সংৰক্ষিত পোষ্টসমূহ তেওঁলোকে আহি পেলাই ইয়াত এপ্লাই কৰিছে। গতিকে বিল আছিল অসমৰ তৰফৰ পৰা এটা আমি ক'ব বিচাৰিছোঁ, কেৱল বিল আছিল অসম বুলিয়ে নহয়, সমগ্ৰ অসমবাসী হস্তম হওক, সজাগ হওক, নহ'লে বহিৰাগত সেইচাম ব্যক্তিয়ে অসমৰ বাবে সংৰক্ষিত ষ্টাফ সিলেকশ্যন কমিশ্যনৰ পদসমূহক বা এই চাকৰিসমূহক তেওঁলোকে ডাইৰেক্টলি নহ'লেও প্ৰত্যক্ষভাৱে নহ'লেও পৰোক্ষভাৱে এপ্লাই কৰি তেওঁলোকৰ সাংগু পাংগু কোনোবা ব্যক্তি ইয়াত আছে, যিসকল ব্যক্তিয়ে ইয়াত বিভিন্ন ডিপাৰ্টমেণ্টত চাকৰি কৰিছে, BSFতে হওক, CSFতে হওক বা বিভিন্ন আপোনাৰ পোষ্টতে হওক, তেওঁলোকৰ দ্বাৰা বা অসমৰ এচাম দুষ্কৃতিকাৰীৰ যোগেদি তেওঁলোকে ভুৱা নথি পত্ৰ উলিয়াই অসমৰ পদসমূহ তেওঁলোকে ইতিমধ্যে অকুপাই কৰিছে। গতিকে অসমৰ ৰাইজক, অসমৰ জনসাধাৰণক বা কেণ্ডিডেটসকলক এটা অনুৰোধ, য'তে এনেকুৱা ব্যক্তি পায় তেওঁলোকক আপোনালোকে ধৰক, নহ'লে বিল আছিল অসমৰ আমাৰ লগত যোগাযোগ কৰক। আহি থকা দিনত কেতিয়াও কোনো কাৰণত অসম আৰু অসমীয়া অধিকাৰক কেতিয়াও কোনো কাৰণত বহিৰাগত হাতত আমি বিকি দিব নোৱাৰোঁ। ধন্যবাদ। জয় অসম।